আমি আজিৰ পৰা কেইটামান দিনৰ আগৰ পৰাই ভাৰতীয় জনতা পাৰ্টি কৈলেপল্লী মণ্ডলৰ সমূহ আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে আজি দেশৰ সেৱা আগবঢ়াইছে আৰু দেশখনক আগুৱাই লৈ যাব বিচাৰিছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে এখন নতুন অসম, শান্তিৰ অসম, প্ৰগতিৰ অসম, বিকাশৰ অসম এখন গঢ়াৰ স্বপ্ন লৈ তেখেতে কষ্ট কৰি ত্যাগ স্বীকাৰ কৰি আহিছে। আমাৰ যেন কোনো ক্ৰুটি নাথাকক, আমাৰ যেন ভুল নহওক, আমি যেন ৰাইজৰ মাজত আনন্দ দিব পাৰোঁ, মাজত কেতিয়াও দুখ দিব নোৱাৰোঁ, তেনে এটা মন লৈ আমি এভাগী মহাপুৰুষীয়া নাট ভাওনা আগবঢ়া মঞ্চস্থ কৰিছিলোঁ। তিনিভাগী ভাওনা আমি আগবঢ়াম বুলি, এয়া প্ৰথমভাগী ভাওনা আৰু দ্বিতীয় ভাওনা, তৃতীয় ভাওনাও আমাৰ হ'ব। এই প্ৰথমভাগী ভাওনা অন্যতম যেন ইয়াত এছাম ৰাজনৈতিক দলৰ নেতৃবৰ্গই বিদেশী বা বহিৰাগত মূলৰ লোকসকলক লৈ অসম গঢ়াৰ সপোন দেখিছে। আমি খিলঞ্জীয়া মূলৰ আমি অসমীয়া মানুহক লৈ, আমি ভাৰতীয় মূলৰ মানুহক লৈ আমি এখন নতুন সুন্দৰ অসম গঢ়াৰ মন মেলিছোঁ। বিৰোধীক মুখিমূৰ কৰাৰ অন্যতম এটা লক্ষ্য লৈ যেন গুৰুজনাই প্ৰভুজনাই আমাক আশীৰ্বাদ প্ৰদান কৰে, আমি যেন বিৰোধীক উফৰাই পেলাব পাৰোঁ, তেওঁলোকৰ ষড়যন্ত্ৰ উফৰাই পেলাব পাৰোঁ, তাৰো যেন আমাক আশীৰ্বাদ প্ৰদান কৰে, তেনে এটা মন আমি লৈ আজি সেৱাভাগী আগবঢ়াই এই ভাওনাভাগী আমি আয়োজন কৰিছোঁ। আৰু এই অঞ্চলৰ যেন শান্তি সমন্বয় অটুট থাকে আৰু লগতে আমি উন্নয়ন কৰি যাব পাৰোঁ, ভগৱন্তে আমাক কৃপা কৰে। মানে এইবাৰ ভৈৰৱী সমষ্টিত কেনেধৰণে শান্তি সম্প্ৰীতিৰ কাৰণে বিৰোধীয়ে 70 বছৰ সুযোগ পালে, 70 বছৰে চৰকাৰ আছিল, কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দলৰ সেৱা আগবঢ়াবলৈ সুযোগ পাইছিল। 70 বছৰত তেওঁলোকে ৰাইজক কেৱল আহুৱা ভৰি পেলাই তেওঁলোকে পাৰ কৰিলে সময়। এতিয়া বিৰোধীক আৰু আমি সেই ৰাইজক ঠগিবলৈ, ৰাইজক আৰু প্ৰবঞ্চনা কৰিবলৈ আমি আৰু সুযোগ দিবলৈ মন নাই। আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু দেশৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো এটা পৰিকল্পনা লৈ বিকশিত ভাৰত, বিকশিত অসমৰ লৈ পেলাই আমি কাম কৰি আছোঁ, আমাৰ চৰকাৰে কাম কৰি আছে। আমি যেন আৰু এই কামেৰ মাধ্যমেৰে ৰাইজক যেন আমি আৰু মানে শান্তি প্ৰদান কৰোঁ, অশান্তি আমাৰ এই সৌভাগ্য, আমি মানে প্ৰত্যেক নিৰ্বাচনতে আমি এভাগ দুভাগ ভাওনা আগবঢ়াওঁ। ভগৱন্তৰ শ্ৰীচৰণত যাতে সকলো ভালে ভালে পাৰ হয় আৰু ভগৱন্তৰ কৃপা আমাৰ ওপৰত ইমান দিনে কৰি আহিছে। আৰু এইবাৰ প্ৰথম ভাওনা ভাগ আমি মানে নিৰ্বাচন কেন্দ্ৰিক বুলি ক'ব পাৰি আৰু সেই লক্ষ্য ৰাখি পেলাই আমি নতুন নৱগঠিত মইনী বিধানসভা সমষ্টিত দিছোঁ, যিটো আমাৰ নতুনকৈ আমাৰ বিধানসভা সমষ্টিত সোমাইছে। খুবেই ভাল লাগিছে, আনন্দ অনুভৱ কৰিছোঁ আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাওঁ যে আগলৈও এনেকৈ আমি মানে ভাওনা ভকত সেৱা এনেকৈ কৰিবলৈ আমাক সুযোগ দিছোঁ।